সপোন দেখিছিল মাটিৰ তলত হেনো আছে গুপ্তধন পইচা দিলেই সেই ধন হ'ব দুগুণ গুপ্তধন উলিয়াই দিয়াৰ নামত লুটিলে লাখ লাখ টকা ৰূপহীহাটৰ শিঙিমাৰীত দুজন ব্যক্তিক কেন্দ্ৰ কৰি সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি ইব্ৰাহিম আলী আৰু ফাজাজ উদ্দিন নামৰ এই ব্যক্তি দুগৰাকীয়ে এটা চক্ৰৰ লগত মিলি গাঁৱৰ সহজ সৰল লোকৰ পৰা হৰলুকি কৰিলে লাখ লাখ টকা জানিব পৰা মতে মাটিৰ তলত গুপ্তধন উলিয়াই দিয়াৰ নামত তেওঁলোকে বহু লোকৰ পৰা লুটিলে বহু টকা মই মানুহৰ পৰা শুনা পাইছোঁ যে ইয়াত মানুহ দুজনক আটক কৰিছে বুলি তাৰপিছত মই মানে ইয়াত আহি গম পালোঁ যে তেখেতসকলে আজি 4-5 মাহ ধৰি বোলে গাঁৱৰ মানুহৰ লগত মানে প্ৰতাৰণা কৰি আছে মাটিৰ তলৰ পৰা বোলে ভুন ওলায় ভুনৰ কল ওলায় সিহঁতে পইচা দিলে বোলে ডাবল কৰি দিব পাৰে 4 লাখ 5 লাখ টকা এনেকৈ বোলে মাৰি মাৰি বোলে প্ৰায় 16 লাখ টকামান বোলে এটা চক্ৰ সিহঁতৰ পৰা মানুহৰ পৰা মানে হৰকাইছে মানুহবিলাকে আজি ধৰিছে হয় তেখেতসকলক বোলে বহু দিনৰ পৰা বোলে বিচাৰি আছে নাপায় আজি বোলে শিঙিমাৰী বজাৰত পাই সিহঁতক আটক কৰিছে আপুনি কোন হয় মই গাঁও প্ৰধান শিঙিমাৰী গাঁৱৰ আমি আৰক্ষীক কল কৰিছিলোঁ তেখেতে কিবা কাৰণত আহিব নোৱাৰাত মানে তেখেতৰ ওচৰত মানে লৈ যাম তেখেতক সমজাই দিছোঁ এতিয়া আৰক্ষীক সমজাই দিব হয় কিন্তু পিছত স্থানীয় ৰাইজে জানিব পাৰিলে এই ঠগ প্ৰবঞ্চক দুটাৰ কাহিনী আৰু পিছত স্থানীয় লোকসকলে মিলি এই ঠগ প্ৰবঞ্চক দুটাক কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক ৰূপহীহাটৰ পৰা মুস্কিদুল হকৰ ৰিপৰ্ট টাইম